হেল্ল' নমস্কাৰ মই ঝাৰণা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি ক্লাছ 3 থকা লেসন 2 দ্য মংকি এণ্ড দ্য ক্ৰকডাইলৰ থাকি যোৱা প্ৰশ্ন উত্তৰখিনি কৰিবলৈ ওলাইছোঁ এতিয়া কুৱেশ্যন নম্বৰ 25ত কি দিয়া আছে চাওঁ আহাচোন 25 এড কৈছে লুক এট দ্য পিকচাৰ এণ্ড ৰিড আমাক এই ছবিবোৰ যি দিছে আমাক পঢ়িবলৈ কৈছে দেই এজবা কি হয় উখ গছ হয় নাই হেকানে লিখিছে এ টল ট্ৰি এজবা কি হয় সাপৰ গছ হেকানে কি হৈছে এ শৰ্ট ট্ৰি ইয়াত কি দেখিছো ডাঙৰ হাতী আৰু সৰু হাতী হয়নে ডাঙৰ হাতী থকা কাৰণে আমি ইয়াত লিখিছে যে এ বিগ এলিফেন্ট সৰু হাতী থকা কাৰণে লিখিছে এ স্মল এলিফেন্ট ইয়াত কি কৈছে এয়া কি হৈছে দিনত আকাশখন ইয়াত দেখা পোৱা গৈছে হয় নাই আৰু এয়া ৰাতি আকাশখন দেখুৱা গৈছে হেকাৰণে দিনৰ আকাশখন দেখুৱাৰ কাৰণে ইয়াত কি লিখিছে এ ডে স্কাই আৰু এখনৰ কাৰণে এ নাইট স্কাই বুলি লিখিছে ইয়াত ছোৱালীজনীয়ে হাঁহি আছে আৰু ইয়াত ছোৱালীজনী দুখ কৰি আছে এই ছোৱালীজনীৰ কাৰণে লিখিছে যে এ হ্যাপি ফেস এই ছোৱালীজনীৰ কাৰণে লিখিছে যে এ স্যাড ফেস বুজি পাইছা নেক্সট এখন ডাঙৰ কিতাপ আৰু এখন সৰু কিতাপ হয় নাই এখন ডাঙৰ আৰু বহুত বহল কিতাপ হেকাৰণে লিখিছে এ থিক বুক আৰু এখন যেহেতু পাতলা কিতাপ হেকাৰণে কি লিখিছে এ থিন বুক এয়া হৈছে এটা ডেকা লৰা এয়া হৈছে এজন বুঢ়া মানুহ হয় নাই হেকাৰণে এই লৰাটোৰ কাৰণে কি লিখিছে এ ইয়ং মেন এই মানুহজনৰ কাৰণে কি লিখিছে এন ওল্ড মেন বুজি পাইছা নেক্সট বি প্ৰশ্নটোত কি সুধিছে চাওঁ আহাচোন নাও ৰাইট ডাউন এট লিষ্ট 4 sentences with some of these opposite words in your notebook আমি এই বাক্যকিটা লৈ আমি কেটামান বাক্য ৰচনা কৰিব কৈছে আৰু কিদৰে বাক্য ৰচনা কৰিছো চাওঁ আহাচোন এতিয়া মই কিদৰে লিখিলো তাকে অকনমান চাওঁ আহাচোন প্ৰথমটোত লিখিছো the tall tree shades the short tree মানে উখ গছবোৰে সাপৰ গছবোৰক ছাঁ দিয়ে দ্বিতীয়টোত লিখিলো the big elephant walked besides the small elephant সৰু হাতীবিলাকৰ সাইডে সাইডে ডাঙৰ হাতীবোৰ গৈ থাকে নেক্সট লিখিছো the sun shines bright in the day sky but stars twinkle in the night sky মানে দিনৰ আকাশত বেলি দেখা যায় আৰু ৰাতি আকাশত তৰা দেখা দিয়ে 4 নম্বৰ পইণ্টত লিখিছো she made a happy face when she saw her friend but a sad face when she heard the news এতিয়া লিখিছো যে তাই নিজৰ লগৰজনী যেতিয়া দেখিলে তাই মুখখন হাঁহি বিৰিঙিলে কিন্তু যেতিয়াই তেওঁ নিউজখিনি শুনিলে স্যাড নিউজ এটা শুনিলে তেতিয়া মুখখন কি হৈ গল স্যাড হৈ গল নেক্সট 5 নম্বৰ পইণ্টত লিখিছো I prefer to read the thick books rather than thin books মই ইয়াত লিখিছো যে মই ডাঙৰ কিতাপবোৰ পঢ়ি বেছি ভাল পাওঁ সৰু কিতাপতকৈ কাৰণ ডাঙৰ কিতাপখনত বহলাই লিখা থাকে নেক্সট 6 পইণ্টত লিখিছো যে the old man is telling his story to the young man ডাঙৰ বয়সস্থ মানুহজনে নিজৰ কাহিনীবোৰ সৰু মানুহজনক কৈ আছে নেক্সট কোৱেশ্চন নম্বৰ 26 ত কি কৈছে চাওঁ আহাচোন draw the following object in the boxes আমাক কৈছে যে ওপৰত যিকিটা নাম লিখা আছে হেকিটা এই বক্স কিটা দেখিব কৈছে এ লং পেন্সিল আমাক দীঘল পেন্সিল এটা লাকিব কৈছে হেকাৰণে মই ইয়াত দীঘল পেন্সিল এটা লাকি দিছো এ শৰ্ট পেন্সিল আমাক ইয়াত সৰু ছুটি পেন্সিল এটা লাকিব কৈছে হেকাৰণে ইয়াত ছুটি পেন্সিল এটা লাকি দিছো ইয়াত কৈছে যে এ নাইট স্কাই ৰাতি আকাশখন আকিব কৈছে ৰাতি আকাশত আমি কি দেখো জুন আৰু তৰা হয় নাই হেকাৰণে ইয়াত জুন আৰু তৰা আকি দিছো এ ডে স্কাই দিনৰ আকাশত কি হৈ থাকে এফালে বেলি থাকে এফালে চৰাই উৰি থাকে হয় নাই হেকাৰণে এয়া দিনৰ ছবি এখন আকিছো বুজি পালা নেক্সট এতিয়া এই চেপ্টাৰটো শেষ হৈছে আজিলৈ ইমানে থ্যাংক ইউ এণ্ড বাই বাই